নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ঢেকিয়াজুলি চাহ বাগিচাৰ শিঙৰি গেটত। আৰু শিঙৰি গেটত আজি এক পৰ্যবেক্ষণ চলি আছে, কিয়নো অহা কাইলে ইয়াতে কেইবাটাও সংগঠনৰ উদ্যোগত অসমত বসবাস কৰা চাহ জনগোষ্ঠী অৰ্থাৎ আদিবাসী লোকসকলৰ অধিকাৰৰ দাবীত এক বিশাল সমাগম অনুষ্ঠিত হ'ব। আৰু তাৰ কাৰণে আজি উক্ত স্থানত পৰ্যবেক্ষণ চলি আছে। ইতিমধ্যে প্ৰশাসনৰ লোককে আদি কৰি কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈছে উক্ত স্থানত, কিয়নো কেইবাটাও দল সংগঠনৰ উদ্যোগত এক গণহুংকাৰ হ'ব, কিছু দাবী উত্থাপন কৰিব এই সংগঠনসমূহে। আৰু ইয়াকে লৈ আজি পৰ্যবেক্ষণ চলিছে। আৰু ইয়াতে আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি মোহন তাঁতী। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। অহাকালিৰ যি কাৰ্যসূচীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে অসমত বসবাস কৰা চাহ জনগোষ্ঠী অৰ্থাৎ আদিবাসী লোকসকলৰ দীৰ্ঘদিনীয়া দাবীক লৈ অহাকাইলৈ এক বিশাল গণসমাৱেশ বা গণহুংকাৰৰ আয়োজন কৰা হৈছে। কি ক'বা আজি দিনটোত? প্ৰথম কথা, শোণিতপুৰ জিলাৰ অন্তৰ্গত সমূহ চাহ বাগিচা গাঁও অঞ্চলত থকা চাহ জনগোষ্ঠী আদিবাসী মানুহখিনি ওলাই আহিব লাগে আৰু এই সংগ্ৰামত সহযোগ কৰিব লাগে। আৰু দ্বিতীয় কথাটো হ'ল অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থা আৰু লগতে আটুৱা আৱা চাহ মজদুৰ সংঘ, উৰিয়া মহাসভা, ৩৬ জনগোষ্ঠী 36 কমিউনিটিছৰ যি প্ৰতিনিধি তেখেতসকলে থাকিব। আপোনালোকে বহুতবাৰ চাইছে আৰ্চা আৰু আছাৰ মাজত মিল নাথাকে, আৰু যেতিয়াই মিল হয় তিনিচুকীয়া নিচিনা প্ৰগ্ৰাম হয়, ডিব্ৰুগড় নিচিনা প্ৰগ্ৰাম হয়। আৰু এতিয়া আপুনি চাওক, শোণিতপুৰত আমি ঢেকিয়াজুলিৰ শ্বহীদ নগৰীত আহিছোঁ। আৰু ইয়াত আমি আপোনালোকে জানে শ্বহীদ নগৰীৰ এটা ইতিহাস আছে। ইয়াত আমি ইংৰাজৰ বিৰুদ্ধে লৰিবৰ কাৰণে আমি মংগল কুকুৰ নিচিনা আমি ইয়াৰ পৰা যোদ্ধা জন্ম হৈছে। ইয়াত দয়াল দাস পানিকাৰ নিচিনা মানুহ যোদ্ধা জন্ম হৈছে। সেইকাৰণে ঢেকিয়াজুলিৰ অঞ্চলত বা শোণিতপুৰ জিলাৰ মাংগ্ৰি মেম নিচিনা ইয়াৰ পৰা জন্ম হৈছে। এতিয়া কথা হ'ল কি, সমূহ ৰাইজক ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকলে অলপ দূৰত্ব বজাই ৰাখিছে তেখেতসকলকো আহ্বান জনাইছোঁ। কাৰণ এটা কথা কৈছোঁ যে যি চাহ শ্ৰমিকৰ সমস্যাটোৰ প্ৰত্যেকৰে তাৰমানে লক্ষ্য আৰু উদ্দেশ্য, প্ৰত্যেকটা সংগঠনৰ সমস্যাসমূহ সমাধান কৰিব লাগে। মজুৰি বৃদ্ধিটো কৰিব লাগে, মৰ্যাদা আমাৰ জনজাতিকৰণৰ মৰ্যাদা, যি অনস্বীকৰণ জনজাতিকৰণৰ মৰ্যাদা আছে সেইটো দিব লাগে। তাৰপিছত আকৌ মাটিৰ পাট্টাটো লাগে। আমি সেইবিলাক ইছ্যুত আমি কোনো ইয়াত দল সংগঠন কোনো নাই। আমাৰ ইয়াত আপোনালোকে চাব, ইয়াত চাই আছে, ইয়াত কোনো লিডাৰ নাই। চব আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ। আৰু ইয়াত আমি আমাৰ প্ৰতিবাদহে মাত্ৰ সাব্যস্ত কৰিব লাগে আৰু চৰকাৰক ক'ব লাগে যে আমি ভাগ নহয়। তেখেতসকলে ৰাজনীতি ষড়যন্ত্ৰত আমি চাইছোঁ আমাক ভাগ কৰি ৰখাৰ এটা যিটো পৰিকল্পনা, সেই পৰিকল্পনাক আমি বিফল কৰিবৰ কাৰণে আমি কিন্তু এতিয়া সাজু। আৰু এতিয়া আমাৰ সকলোৰে নিজাববীয়া আদৰ্শ আছে, কিন্তু যেতিয়াই জনগোষ্ঠীটোৰ কথাটো আহে, চাহ শ্ৰমিকৰ কথাটো আহে, তেতিয়া কিন্তু আমাৰ আদৰ্শ আমি পাহৰি গৈছোঁ। কাৰণ দেশৰ কাৰণে আদেশৰ দৰকাৰ নাই। আমাৰ যিবিলাক আৰু এতিয়া দেশত অৰ্থাৎ জনগোষ্ঠীটোক প্ৰয়োজন আছে আমাক, তেখেতসকলৰ বেদনাক, তেখেতসকলৰ যিটো উপলব্ধি সেইবিলাক বুজি পোৱাৰ। এই উপলব্ধিখিনি বুজি পোৱাৰ কাৰণে আমি সকলো ঐক্যগোটভাৱে ওলাই আহিছোঁ আৰু প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু যিসকল AGPত আছে, যিসকলে BJPত আছে, যিসকলে কংগ্ৰেছত আছে, যিবিলাক আমাৰ নেতা, বিধায়কজনক মই কোৱা নাই, কোনো বিধায়ক মন্ত্ৰীক কোৱা নাই, কিন্তু যিসকলে সহজ সৰল কাম বাগিচা অঞ্চলৰ পৰা প্ৰতিনিধি কৰে, গাঁও অঞ্চলৰ পৰা প্ৰতিনিধি কৰে, তেখেতসকলক কৈছোঁ আৰ্চা আছা ACMS, উৰিয়া যুৱ ছাত্ৰ পৰিষদ, অসম উৰিয়া মহাসভা, আৱা আটুৱা এইবিলাকে মাত্ৰ স্বীকৃতি নাপাবতো জনজাতিকৰণৰ স্বীকৃতি যদি পায়, সেইকাৰণে আপুনিও পাব। সেইকাৰণে এই সংগ্ৰামত আপোনাৰ ৰাজনীতিৰ ঊৰ্ধ্বত গৈ পেলাই ইয়াত আহি আমাক সহযোগ কৰক, তাকে কামনা কৰিলোঁ। হয়, ইতিমধ্যে শুনিলে অহাকাইলৈ যিহেতু ঢেকিয়াজুলিৰ পৰাই এক গণহুংকাৰ দিব কেইবাটাও আদিবাসী অৰ্থাৎ চাহ জনগোষ্ঠী সংগঠনে, আৰু ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আৰু ইয়াৰ পৰাই এই গণহুংকাৰ দিব আৰু চৰকাৰ বা ৰজাগৰীয়াক জনাই দিব যে তেখেতলোকৰ অধিকাৰ পূৰণ নহ'লে এই সংগ্ৰাম আৰু তীব্ৰতৰ হ'ব। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ভগ্নী সংগঠন সদৌ অসম আদিবাসী মহিলা সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়া। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। অহাকাইলৈ দেখা গৈছে এক বৃহৎ গণহুংকাৰ কাৰ্যসূচীৰ ইয়াত প্ৰস্তুতি চলোৱা হৈছে। কি ক'ব? হয়, অহাকালি যিটো গণসমাৱেশ অনুষ্ঠিত হৈ আছে ঢেকিয়াজুলিত, সেইটোত আমাৰ মহিলাবিলাক শোণিতপুৰৰ অকল নহয়, কিন্তু বিশ্বনাথ, নগাঁও আৰু ওদালগুৰিৰ পৰাও লাখ লাখ মহিলাবিলাক আহি অংশগ্ৰহণ কৰিব। আৰু যি আমাৰ মূল দাবীবিলাক আছে,
বহুত দিনৰ মানে আমাৰ যিটো সংগ্ৰাম সেইটো কালি আমি দেখুৱাম। আৰু আমাৰ এইটো আন্দোলন নহয়, এইটো আমাৰ আৱেগ, যোনটো আমি চৰকাৰক ক'ব বিচাৰিছোঁ। আৰু যি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি যাম, আৰু যেতিয়ালৈকে মানে চৰকাৰে মানি নাযায় তেতিয়ালৈকে আমি এই সংগ্ৰামটো চলাই থাকিম। আৰু বহুত বাধা বিঘিনি আহি আছে, যোনে চৰকাৰৰ মানে মুখপাত্ৰ হৈ যি আহি মানে বাধা দিব বিচাৰিছে, সেইবিলাকক আমি মহিলা সন্থাই সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে সেইবিলাক কৰিব, চৰকাৰৰ মুখপাত্ৰ হৈ এজেণ্ট হৈ কাম কৰিবৰ কাৰণে আমি বাধা দি আছোঁ আপোনালোকক। আৰু আপোনালোকেও আহি আমাৰ লগত এই সংগ্ৰামত সহযোগ কৰক আৰু আদিবাসী ৰাইজৰ কাৰণে মাতক। হয়, ইতিমধ্যে শুনিলে তেখেতলোকৰ এটাই আহ্বান, জাতিৰ স্বাৰ্থত সকলো একত্ৰিত হওক আৰু একত্ৰিত হৈ এনেদৰে ৰাজপথত ওলাই আহক, গণহুংকাৰ দিয়ক, তাৰে আহ্বান জনাইছে। আৰু ইয়াত আৰু বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? ভাল লাগিছে, আজি আমাৰ ঢেকীয়াজুলিত যি গণসমাৱেশৰ এটা পৰিৱেশ সৃষ্টি হৈছে, ইয়াত আমাৰ অসম উৰিয়া মহাসভাৰ তৰফৰ পৰা আমিও সহযোগ কৰিছোঁ, পূৰ্ণভাৱে আমাৰ সমৰ্থন আছে। কাৰণ এই দাবীবিলাক আমাৰ সকলোৰে, যি দাবী আজি বহুদিনৰ দাবীবিলাক আছিল, আমাৰ মজুৰি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, আমাৰ মাটিৰ যি মৰ্যাদা পাব লাগে এই মাটিৰ মৰ্যাদা, আৰু আমাৰ যিটো অনুসূচীকৰণ, এই অনুসূচীকৰণটো আমাৰ সকলোৰে প্ৰয়োজন আছে। গতিকে যিখিনি আমাৰ ইয়াৰ পৰা চৰকাৰলৈ যিটো আমাৰ আহ্বান বিভিন্ন দল সংগঠনে কৰিছে, সেইমতে আমাৰ অনুসূচীকৰণ হ'ব লাগে, আৰু ইয়াত আমাৰ পূৰ্ণ সহযোগিতা থাকিব। শুনিলে উৰিয়া মহাসভাৰ বিষয়ববীয়াসকলে কথাখিনি জনাইছে। অহা কাইলৈ যি কাৰ্যসূচী অনুষ্ঠিত হ'ব বা যি গণহুংকাৰ বা গণসমাৱেশ হ'ব, তাত তেখেতলোকৰ সম্পূৰ্ণ সহযোগ থাকিব, এই কথা আজি সদৰি কৰিছে বিষয়ববীয়াই। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সহকাৰী সাধাৰণ সম্পাদক, তেখেতৰ পৰাও আমি কিছু কথা জনাৰ চেষ্টা কৰিম অহাকালিৰ অনুষ্ঠানটিৰ বিষয়ে। কি ক'ব, কাইলৈ এক গণহুংকাৰ অৰ্থাৎ গণসমাৱেশ অনুষ্ঠিত হ'ব ঢেকীয়াজুলিত? হয়, অহাকালি আমাৰ যি গণসংখ্যাৰ এখন আছে এই চৰকাৰৰ সপক্ষে এগেইনষ্টে, তো গতিকে আমি আহ্বান এটাই জনাইছোঁ, আজি এতিয়া আমাৰ 3 দফীয়া দাবী আছে, এই 3 দফীয়া দাবী লৈ পেলাই আমি কালি অহাকালি আমি গণসংখ্যাৰ এখন আয়োজন কৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ যিটো 3 দফীয়া দাবী আছে, ৰজাঘৰীয়ালৈ এখন মানে হুংকাৰ এখন যাওক, আৰু তেওঁলোকে এই 3 দফীয়া দাবীৰ কাৰণে অতি সোনকালে যদি তেওঁলোকে সমাধান নকৰে, তেনেহ'লে ইয়াতকৈ আৰু ডাঙৰ আন্দোলন মানে কৰাৰ কাৰণে আমি প্ৰস্তুত থাকিম। আৰু আমি সমগ্ৰ শোণিতপুৰবাসী ৰাইজক অনুৰোধ জনাওঁ যে আমাৰ যি আদিবাসী চাহ জনজাতিৰ লোকসকল আছে, তেওঁলোকে হিলডুল ভাঙি পেলাই সমগ্ৰ বাকী ঢেকীয়াজুলিলৈ উপস্থিত হ'ব। গতিকে আমি আশা কৰিছোঁ যে আমাৰ যি 3 দফীয়া দাবী আছে, এই 3 দফীয়া দাবী ৰজাঘৰত সম্পূৰ্ণ কৰিব। হয়, ইতিমধ্যে শুনিলে তেখেতলোকৰ 3 দফীয়া দাবীৰে এই কাইলৈ অনুষ্ঠিত হবে এই গণসমাৱেশ অৰ্থাৎ গণহুংকাৰ। আৰু চৰকাৰক তেখেতলোকে দাবী উত্থাপন কৰিব কাইলৈ, আৰু যদি ৰজাঘৰীয়াই এই দাবীৰ প্ৰতি সঁহাৰি নজনায়, আগন্তুক দিনত প্ৰতিবাদ আৰু তীব্ৰতৰ হ'ব বুলি আজি হুংকাৰ দিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থায়ো। আৰু এনেদৰেই আজি তেখেতলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আৰু অহা কাইলৈ যি অনুষ্ঠান অনুষ্ঠিত হ'ব, যি গণহুংকাৰ অৰ্থাৎ গণসমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰিব, আৰু জাতিৰ স্বাৰ্থত সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছে বিষয়ববীয়াই। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ ঢেকীয়াজুলি চাহ বাগিচাৰ শিঙৰি গেটৰ দৃশ্য। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰি গেটৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।